Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিসকাস কৰিম গুৱাহাটী হাইকোৰ্টৰ হেকটিয়াকে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ যোনটো অনলাইন এপ্লিকেশন হৈ গৈছিল এডভাৰটাইজমেন্ট ওলাইছিল তাৰ কাৰণে আপোনালোকৰ একসেপ্ট লিষ্ট ৰিজেক্ট লিষ্ট আহি গল সো পৰীক্ষাও খুব সম্ভৱ সোনকালে হ'ব মই পৰীক্ষাৰ বিষয়ে অলপ আপোনালোকৰ সৈতে আলোচনা কৰিম বা জনাম তাৰ আগতে আপোনালোকে চাই লওক গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত গলে মানে ইয়াতে আপোনালোকে গুগলত গৈ পেলাই জাস্ট গুৱাহাটী হাইকোৰ্ট টাইপ মাৰিব তাৰ পিছত আপোনালোকৰ প্ৰথমতে এটা অপচন আহি যাব গুৱাহাটী হাইকোৰ্ট বুলি সেই অপচনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত আহি যাব গুৱাহাটী হাইকোৰ্ট অফ আসাম নাগালেণ্ড মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ তাৰ পিছত আপোনালোকে তললে যদি স্ক্ৰল কৰে তেতিয়াহলে আপোনালোকে লেফট হ্যান্ড সাইডে দেখিছে ৰিক্ৰুটমেন্ট বুলি এটা অপশন আছে ঠিক আছে ইয়াতে ই সার্ভিস যেটো নিউ বুলি এটা ৰেড কালাৰত আহি আছে হাইলাইট হৈ আছে তাৰ ওপৰ ষ্টেটিষ্টিক্স তাৰ ওপৰ ৰিক্ৰুটমেন্ট ঠিক আছে সেই ৰিক্ৰুটমেন্টত ক্লিক কৰিব ৰিক্ৰুটমেন্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা হেৰি কি বুলি কয় ইউজাৰ ইন্টাৰফেস এটা ওপেন হ'ব তাতে আপোনালোকে দেখিছে ৰিক্ৰুটমেন্ট যোনটো অপশন আছে মোৰ লেফট হ্যান্ড সাইডে চাওক স্ক্ৰিনখনৰ তাতে জুডিশিয়েল অফিচাৰ্স প্ৰিন্সিপাল সিট এণ্ড ব্ৰাঞ্চেছ ডিস্ট্ৰিক্ট কোৰ্টছ আদাৰ অৰ্গেনাইজেশনছ তেনেকুৱা ধৰণৰকে আহিছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ সো হেবিলাক বস্তু পাই যাব তাতে আপোনালোকে ডিস্ট্ৰিক্ট কোৰ্টছ ইয়াতে যেহেতু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টটো ডিস্ট্ৰিক্ট কোৰ্টৰ কাৰণে তেওঁলোকে ৰিক্ৰুট কৰিব সো ডিস্ট্ৰিক্ট কোৰ্ট অপশনটোত আপোনালোকে ক্লিক কৰিব ডিস্ট্ৰিক্ট কোৰ্ট অপশনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ধৰণৰকে এটা পেজ ওপেন হ'ব সো ইয়াতে দেখিছে 31 অক্টোবৰ 2025 ত প্ৰথম যোনটো নটিফিকেশন হেতু আহি আছে মই অলপ জুম কৰি দিছো সো ইয়াতে দেখিছে নটিফিকেশন ডেটেড 31 অক্টোবৰ 2025 ৰিগাৰ্ডিং পাব্লিকেশন অফ provisional list and reject list in connection with direct recruitment to junior administrative assistant in the district courts of Assam ঠিক আছে provisional list আৰু reject list এটা যদি provisional listত যাও provisional listত যদি ক্লিক কৰে provisional list অপশনটো তেতিয়ালে আপোনালোকে দেখিব ইয়াতে district wise list of applicants in alphabetical order of their names along with assigned roll numbers who are provisionally allowed to appear in the written examination to be held in connection with direct recruitment of junior administrative assistant in the district courts of Assam ঠিক আছে সো ইয়াতে দেখিছে district wise প্ৰত্যেকখন ডিস্ট্ৰিক্ট আছে যোনকিখন ডিস্ট্ৰিক্টৰ কাৰণে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট ৰিক্ৰুটমেন্ট কৰিব এবাৰ সো তাৰে আপোনালোকে দেখিছে ইয়াতে ডিস্ট্ৰিক্ট ওয়াইজ এলফাবেটিক্যাল অৰ্ডাৰছত আপোনালোকে নামবিলাক পাই যাব নিজৰ আৰু এজাইন ৰোল নাম্বাৰছ বিলাকো ইয়াতে মেনশন থাকিব সো যে আপোনালোকে যেতিয়া এডমিট কাৰ্ড আহিব এডমিট কাৰ্ডত তেতিয়া আপোনালোকে ৰোল নাম্বাৰ আৰু নিজৰ ডেট অফ বাৰ্থ মাৰি পেলাই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব প্ৰভিজনেলি এলাউ কৰিছে ৰিটেন এক্সামিনেশ্যনৰ কাৰণে ইয়াতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ প্ৰভিজনেলি এলাউড মানে আপোনালোকৰ ইয়াতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ থাকে যে ৰিটেন এক্সামিনেশ্যন ক্লিয়াৰ কৰাৰ পিছত আপোনালোকে যেতিয়া ইন্টাৰভিউ যাব বা যেতিয়া ফাইনেল সিলেকশন পাব তাৰ পৰা ডকুমেন্ট ভেৰিফিকেশন হ'ব ডকুমেন্ট ভেৰিফিকেশনত কেতিয়াবা যদি কিছুমান ডকুমেন্ট যদি আপোনালোকৰ ফেক বুলি গম পায় তেতিয়া আপোনালোকৰ ৰিজেক্ট কৰি দিয়া হ'ব সেইকাৰণে প্ৰভিজনেলি এলাউড বুলি কৈছে ইয়াতে কেতিয়াবা কিবা চেঞ্জেছ আহিব পাৰে কোনবা ক্যান্ডিডেটছক যদি ইয়াতে কিবা যদি ভুল পায় বা মিসলিডিং বা ফেক ইনফৰমেশন শেয়াৰ কৰে তেতিয়াহলে তেওঁলোকৰ ক্যান্ডিডেটছক কেনসেল কৰিব পাৰে সেইকাৰণে প্ৰভিজনেলি এলাউড বুলি ইয়াতে লিখিছে ঠিক আছে সো পৰীক্ষা দিবৰ কাৰণে পাৰিব বাৰু ইয়াতে যিমানখিনি নাম আছে সো ইয়াতে যদি আমি ডিস্ট্ৰিক্ট ওয়াইজ চাও তেতিয়াহলে আমি জাস্ট সাপোজ এখন ডিস্ট্ৰিক্ট লৈ লম ইয়াতে তাতে মই এনে জাস্ট এক্সাম্পল হিচাপে আপোনালোকে ইয়াতে যিকোনো এখন ডিস্ট্ৰিক্ট ক্লিক কৰিব ঠিক আছে সো আপোনালোকে ইয়াতে এনেকে যদি চাই গুটেবিলাক ডিস্ট্ৰিক্টৰ নাম আছে ইয়াতে দেখিছে ধুবৰী গোলাঘাট বজালি বৰপেটা বঙাইগাঁও চৰাইদেউ চিৰাং দৰং ধুবৰী ডিমা হাছাও গোলাঘাট গোৱালপাৰা হাইলাকান্দি হোজাই কামৰূপ ঠিক আছে কোকৰাঝাৰ শিৱসাগৰ ৱেষ্ট কাৰ্বি আংলং তিনচুকীয়া ঠিক আছে ইয়াতে যোৰহাটখন আপোনালোকে বিচাৰি পাইছেনে ইয়াতে যোৰহাট ডিস্ট্ৰিক্ট দেখোন মই পোৱাই নাই যোৰহাট আচ্ছা যোৰহাটখন ইয়াতে মই নাই পোৱা বিচাৰি বাৰু সো কিবা কাৰণত মেবি মই আগতে এবাৰ ক্লিক কৰিছিলো হেতু কাৰণে যোৰহাট ডিস্ট্ৰিক্টখন ইয়াতে বিচাৰি পোৱা নাই সো তথাপিতো যিয়ে নহওক মই ইয়াতে যদি কামৰূপ মেট্ৰ সাপোজ কামৰূপ মেট্ৰখন ক্লিক কৰিলো কামৰূপ মেট্ৰ ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখিব কামৰূপ মেট্ৰৰ যোনখিনি ৰোল নাম্বাৰ ইয়াতে এলাউ কৰিছে তেওঁলোকৰ ইয়াতে ৰোল নাম্বাৰ ওয়াইজ আপোনালোকৰ নামবিলাক আহি গৈছে উইথ ফাদাৰ্স নেম ঠিক আছে আৰু এপ্লিকেশন নাম্বাৰ ইয়াতে যদি আপোনালোকে স্ক্ৰল কৰে কামৰূপ মেট্ৰত ক্যান্ডিডেটছ বহুত আছে ঠিক আছে আটাইতকৈ বেছি ক্যান্ডিডেটছ হাইয়েষ্ট ক্যান্ডিডেটছ কামৰূপ মেট্ৰতে আছে আৰু ঠিক তেনেদৰে কামৰূপ মেট্ৰ সাকে পোষ্টটো বেছি আছিল টোটাল ইয়াতে ক্যান্ডিডেটছ 8912 জন ক্যান্ডিডেটছে পৰীক্ষা দিবৰ কাৰণে এলাউ কৰিছে ঠিক তেনেদৰে যোৰহাট ডিস্ট্ৰিক্টৰ যেতিয়া চাইছিলো যোৰহাট ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটছো বহুত চাব গলে আই থিংক 1800 মান ক্যান্ডিডেটছ আছিল কিন্তু যোৰহাট ডিস্ট্ৰিক্টত 15টা পোষ্ট আছিল ঠিক আছে সো মোৰ যেহেতু হোম ডিস্ট্ৰিক্ট যোৰহাট হয় মই এনে জাস্ট যোৰহাটখন মাৰি দিছিলো তেতিয়া মই তেনেকুৱা দেখিছিলো সো হেতু কাৰণে মই এটা যোৰহাট বিচাৰি আছো কিন্তু ইয়াতে যোৰহাট অপশনটো উলুৱাই নাই চাগে আপোনালোকে দেখিছে যদি নাজানো মই পটকে চকু নপৰিলে স্ক্ৰল কৰোতে সো এনেকুৱা ধৰণকে আপোনালোকে ওপেন কৰি পেলাই নিজৰ নামসমূহ
ইয়াতে চেক কৰিব পাৰিব ঠিক আছে সো এটো মই দেখাই দিলো আপোনালোকৰ প্ৰভিজনাল একসেপ্টেড লিষ্টখনত যাৰ যাৰ নাম আছে ইয়াতে দেখিছে আছে ইয়াতে নবনীতা সিং ঠিক আছে আকাংক্ষা গগৈ আকাশ দাসগুপ্তা সো তেনেকে সিৰিয়ালি এলফাবেটিক্যাল অৰ্ডাৰত নামবিলাক আছে আপোনালোকে নিজৰ নামটো ইয়াতে বিচাৰি ল'ব পাৰিব ইয়াতে ডাইৰেক্টলি সাৰ্চ কৰিব নোৱাৰিব হয়তো আপোনালোকে নিজে বিচাৰি ল'ব লাগিব এলফাবেটিক্যাল অৰ্ডাৰত সো এটো হৈ গ'ল প্ৰভিজনাল একসেপ্টেড লিষ্ট যি সকল ক্যান্ডিডেটে পৰীক্ষা দিবৰ কাৰণে এলাউ কৰিছে আৰু যদি আমি অলপ বেক কৰোঁ তেতিয়াহ'লে আমি ৰিজেক্ট লিষ্টত ক্লিক কৰিম ঠিক আছে এটা ৰিজেক্ট লিষ্টত যদি ক্লিক কৰোঁ তেতিয়া ৰিজেক্ট লিষ্টত ইয়াতে যিখিনি ক্যান্ডিডেটক ৰিজেক্ট কৰিছে কি গ্ৰাউণ্ডত ৰিজেক্ট কৰিছে হেতু আহিছে ঠিক আছে সো ইয়াতে আপোনালোকে যদি চাই লিষ্ট অফ এপ্লিকেন্টস ইন অৰ্ডাৰ অফ ডিস্ট্ৰিক্ট অপটেড ফৰ হুজ এপ্লিকেশনস আৰ লাইবল টু বি ৰিজেক্টেড অন দ্য গ্ৰাউণ্ডছ মেনশন এগেইনষ্ট देयर নেমস ইন কানেকশন উইথ ডাইৰেক্ট ৰিক্ৰুটমেন্ট অফ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইন দি ডিস্ট্ৰিক্ট কোৰ্ট অফ আসাম সো ইয়াতে যদি চাই তেতিয়াহ'লে আপোনালোকক ইয়াতে ডিস্ট্ৰিক্ট বজালি ডিস্ট্ৰিক্ট বন্দিতা কলিতা নেম ৰেজিষ্ট্ৰেশ্যন কোড এটো ফাদাৰ্ছ নেম এটো আৰু ইয়াতে ৰিজনছ অফ ৰিজেকশ্যন ওভাৰ এজ ঠিক আছে তেওঁৰ মানে যোনটো এজ ক্ৰাইটেৰিয়া আছে হেতু ওভাৰ এজ হৈছে হেতু কাৰণে ৰিজেক্ট কৰিছে ঠিক তেনেদৰে যাৰ বেলেগ নামৰ আৰু ইয়াতে যাৰ নাম আছে তেওঁলোকৰ ৰিজেক্ট কৰা হৈছে ইয়াতে দেৱাশিষ পাল ঠিক আছে কাছাৰৰ ইয়াতে নো ডিসেবিলিটি সাৰ্টিফিকেট সো তেওঁ ডিসেবিলিটিৰ ক্যান্ডিডেট হ'ব পাৰে পাৰ্সনছ উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি ইয়াতে ডিসেবিলিটি সাৰ্টিফিকেট তেওঁ হয়তো ইয়াত তাতে শো কৰা নাই বা এপ্লাই কৰোঁতে নিদিলে সো হেতু কাৰণে তেওঁ হেতু গ্ৰাউণ্ডত ৰিজেক্ট কৰিছে আৰু ইয়াতে অংশুমিতা ডেকা চৰাইদেউ তেওঁ নো গ্ৰেজুৱেট নহয় হেতু কাৰণে ৰিজেক্ট কৰিছে ওভাৰ এজৰ কাৰণে বহুতক ৰিজেক্ট কৰিছে যে যিমানটো এজ আছিলে হেতু ওভাৰ এজ আন্ডাৰ এজ তেনেকুৱা হ'ব পাৰে নো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন ইন দি ষ্টেট অফ আসাম সো কোনবা যদি বিকাশ কুমাৰ ঠিক আছে দৰং ডিস্ট্ৰিক্টত এপ্লাই কৰিছিলে কিন্তু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট অসমত নাই সো হেতু কাৰণে ৰিজেক্ট কৰিছে এতিয়া আপোনালোকে বহুতবিলাক ভিডিঅ'ত মোক কমেণ্ট কৰি থাকে যে এপিএছচিত বহিৰাগৰ ক্যান্ডিডেটছে পৰীক্ষা দিছে বুলি বহিৰাজ্যৰ বা অন্য ষ্টেটৰ ক্যান্ডিডেটছে পৰীক্ষা দিছে বুলি কিন্তু ইয়াতে ষ্টেট গভৰ্ণমেণ্টৰ এটা নিয়ম আছে ষ্টেটত এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আৰু ষ্টেট এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে নিজৰ ষ্টেটৰ বাসিন্দা হ'ব লাগিব মানে আপোনালোকৰ আধাৰ কাৰ্ড ঠিক আছে ভোটাৰ আইডি সেইবিলাক অসমত থাকিব লাগিব তেতিয়াহে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিব লাগে সো হেতু কাৰণে আপোনালোকৰ ৰাজস্থান বা গুজৰাটৰ ক্যান্ডিডেটছে ইয়াতে ষ্টেট এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিব নোৱাৰে আৰু এনেকুৱা নহয় যে ষ্টেটতে পঢ়িব লাগিব আপুনি যদি অসমৰ স্থায়ী বাসিন্দা হয় আধাৰ কাৰ্ড ভোটাৰ আইডি পাৰ্মানেণ্ট এড্ৰেছ অসমৰ থাকে কিন্তু আপোনালোকে যদি দিল্লী ইউনিভাৰ্চিটিটো পঢ়ি আছে বা জামিয়া মিলিয়া ইছলামিয়া ইউনিভাৰ্চিটিটো পঢ়িছে তথাপিতো আপোনালোকে পৰীক্ষা অসমতে আহি দিব পাৰিব যদিহে আপোনালোকৰ পাৰ্মানেণ্ট হাউচ বা পাৰ্মানেণ্ট বাসিন্দা হয় অসমৰ মা দেউতা আৰু লগতে আপোনালোকৰ অসমৰ অৰিজিনেল সাৰ্টিফিকেট থাকে এড্ৰেছ প্ৰুফ থাকে আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন ইয়াতে থাকে সো ইয়াতে সেইকাৰণে বহুতবিলাক ক্যান্ডিডেটছ ইয়াতে দেখিছে নো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন ইন দি ষ্টেট অফ আসাম তেনেকৈ ৰিজেক্ট কৰিছে নো গ্ৰেজুৱেশ্যন অভাৰ এজ ভেলিডিটি অফ ডিসেবিলিটি সাৰ্টিফিকেট এক্সপায়াৰ্ড কিছুমানৰ ডিসেবিলিটি সাৰ্টিফিকেট এক্সপায়াৰ হৈছে হেতু কাৰণেও ৰিজেক্ট কৰিছে সো তেনেকুৱা গ্ৰাউণ্ডত ইয়াতে ৰিজেকশ্যন ইয়াতে আহিছে ঠিক আছে সো আপোনালোকে নিজৰ নামবিলাক চাই ল'ব টোটেল ক্যান্ডিডেটছ 134 জন ক্যান্ডিডেটছক ইয়াতে ৰিজেক্ট কৰা হৈছে ডিস্ট্ৰিক্ট ৱাইজ আছে ৱেষ্ট কাৰ্বি আংলং তিনচুকীয়া শ্ৰীভূমি সাউথ চালমাৰা শোণিতপুৰ নলবাৰী নগাঁও মৰিগাঁও মাজুলী লখিমপুৰ কোকৰাঝাৰ কামৰূপ ৰুৰেল ঠিক আছে কাৰ্বি আংলং কামৰূপ মেট্ৰ' বহুত ক্যান্ডিডেটছ আছে সো তেনেকৈ কি বুলি কয় আৰু ওপৰলৈ যদি যায় তেতিয়াহ'লে বাকী ডিস্ট্ৰিক্টত থাকিব কামৰূপ মেট্ৰ' যিহেতু যোৰহাটৰ বহুতবিলাকৰ ৰিজেক্ট কৰিছে তাৰপিছত গোলাঘাট ডিমা হাছাও ডিব্ৰুগড় ধুবুৰী ধেমাজি দৰং ঠিক আছে তেনেকৈ এলফাবেটিক্যাল অৰ্ডাৰ ডিস্ট্ৰিক্টবিলাক আছে চৰাইদেউ কাছাৰ বৰপেটা বজালি বাক্সা ঠিক আছে বিশ্বনাথ সো এইবিলাকক তেনেকৈ ৰিজেক্ট কৰিছে সো এইটোৱে ৰিজেক্ট লিষ্ট আৰু এটা যিসকলক ৰিজেক্ট কৰিলে তেওঁলোকে আকৌ কিবা ডকুমেণ্ট ছাবমিট কৰিবলৈ দিব নে নিদিব ইয়াতো ক'তো মেনশ্যন নাই সো সেইটো কাৰণে মই গম নাপাওঁ সো তেনেকুৱাতো একো নটিফিকেশ্যন পোৱা নাই আই থিংক তেনেকুৱা একো অহা নাই 10 দিন বা কিবা দিন সময় দিছে যদি মই গম নাপাওঁ বাৰু ক'ৰবাত যদি কিবা তেনেকুৱা ইনফৰমেশ্যন আছে সো ইয়াতো মই একো পোৱা নাই সো সেইটো কাৰণে গম নাপাওঁ আৰু যিহেতু আপোনালোকৰ একচেপ্ট লিষ্ট ৰিজেক্ট লিষ্ট আহি গৈছে এতিয়া আপোনালোকৰ প্ৰশ্ন আহিব পৰীক্ষা কেতিয়া হ'ব ঠিক আছে সো পৰীক্ষাৰ কথাটো হ'ল যে বহুতেতো কৈ আছে যে 16 নৱেম্বৰ 16th অফ নৱেম্বৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি বহুতে তেনেকুৱা কিবা কিবি অফিচিয়েল ইনফৰমেশ্যন পাইছোঁ বুলিও ক্লেইম কৰি আছে মই মোৰ কমেণ্ট ছেকশ্যনটো মই দেখিছোঁ বহুত কিজনকে 16 নৱেম্বৰ পৰীক্ষা হ'ব বুলি বা দুই এজন ইউটিউবাৰেও বনাইছে 16 নৱেম্বৰ পৰীক্ষাৰ হোৱাৰ সম্ভাৱনা আছে বুলি ইয়াতে তথাপিতো যেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন নাহে তেতিয়ালৈকে ক'ব পৰা নাযায় 16 নৱেম্বৰ পৰীক্ষা হ'ব নে নহ'ব তথাপিতো পচিবিলিটি আছে কিন্তু 16 আৰু 17 নৱেম্বৰত এপিএছচিৰ এটা পৰীক্ষা আছে আৰবান টেকনিকেল অফিচাৰ খালি কথাটো হ'ল যে সেই পৰীক্ষাটো আৰবান টেকনিকেল অফিচাৰ পৰীক্ষাটোত ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছবিলাক আছিলে তাতে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছবিলাকে এপ্লাই কৰিব পাৰিছিলে ইয়াতো আই থিংক জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছবিলাকেও এপ্লাই কৰিব পাৰিছিলে কিন্তু আৰু আৰবান টেকনিকেল অফিচাৰ যোনটো 16 আৰু 17 নৱেম্বৰ পৰীক্ষা আছে সেইটো গুৱাহাটীতে অনুষ্ঠিত হ'ব গুৱাহাটী চেণ্টাৰতে হ'ব সো সেইটো কাৰণে 16-17 নৱেম্বৰত গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষা পাতিও দিব পাৰি ক'ব নোৱাৰি এপিএছচি পৰীক্ষা থাকিলেও পাতি দিব পাৰি কেতিয়াবা তেনেকুৱা ধৰণৰ এক্সাম কেতিয়াবা ক্লেছ হৈ যায় গুৱাহাটী হাইকোৰ্টটো এটা অট'নমাছ বডি গভৰ্ণমেণ্টৰ আণ্ডাৰত নহয় সো তেওঁলোকে নিজৰ মতে চলিব সো এপিএছচিৰ কথা মতে বা এপিএছচিয়ে পৰীক্ষা পাতিছে বুলি নাপাতাকে নাথাকিবও পাৰে ক'ব নোৱাৰি ঠিক আছে তেনেকুৱা ধৰণৰ এক্সাম ক্লেছ
বহুত দেখিছোঁ আজিলৈকে চ' সেইটো কাৰণে মই সেইটো আপোনালোকক চিঅ'ৰিটি দিব নোৱাৰোঁ যে 16 নৱেম্বৰ পৰীক্ষা নহ'বই কিন্তু তথাপিতো মই যিহেতু একো অফিচিয়েল আপডেট পোৱা নাই কিন্তু 16 নৱেম্বৰ বুলি ময়ো শুনি আছিলোঁ বাৰু আজি কেইদিনমান আগলৈকে কিন্তু এতিয়া মই ক'ব নোৱাৰোঁ ডাইৰেক্টলি মই এতিয়া ক'ব নোৱাৰিছোঁ 16 নৱেম্বৰতে পৰীক্ষা হ'ব নে নহ'ব কিন্তু নৱেম্বৰ মাহতে পৰীক্ষা হোৱাৰ সম্ভাৱনা বহুত আছে চ' যদি কেনেবাকৈ 16 নৱেম্বৰটো পৰীক্ষা হৈ যায় সেইটো কাৰণে আপোনালোকৰ হাতত সময় বহুত কম থাকিব চ' সেইটো কাৰণে তেনেকুৱা মতে আপোনালোকে প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰি দিয়ক কাৰণ ইয়াতে আপোনালোকৰ আছামিজ ছেকশ্যনটো আছে ইংলিছ ছেকশ্যনটো আছে চ' সেইটো কাৰণে আপোনালোকে তেনেকুৱা মতে প্ৰিপেৰেশ্যন কৰক নৱেম্বৰ 16 তাৰিখ বুলিয়ে পৰীক্ষাৰ প্ৰিপেৰেশ্যন কৰকচোন বাৰু কাৰণ কি হ'ল আজিতো নৱেম্বৰ 1 তাৰিখ আৰু এডমিট কাৰ্ড পটককৈ উলিয়াই দিব আজি বা কাইলৈৰ ভিতৰত নটিফিকেশ্যনটো আহি যাব যে এডমিট কাৰ্ড 7-8 তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড পাব বা 10 তাৰিখৰ পৰা এডমিট কাৰ্ড পাব চ' তেনেকৈ 3-4 দিন এডমিট কাৰ্ডৰ কাৰণে সময় দিব তাৰপিছত পৰীক্ষা 16 তাৰিখে অনুষ্ঠিত কৰিও দিব পাৰে ঠিক আছে চ' সিমানখিনি পচিবিলিটি আছে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যনটো এৰি নিদিব এতিয়া প্ৰিপেৰেশ্যন কৰি থাকক আৰু যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 375ত তাতে আপোনালোকে ফুল কোৰ্চ পাই যাব MCQ ফৰ্মেটত আছে আৰু লগতে মেথছবিলাক ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা কাৰেণ্ট এফেয়াৰ্ছ অসমীয়া ছেকশ্যন ইংলিছ ছেকশ্যন গোটেইবিলাক ইনক্লুডেড আছে চ' আপোনাক কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু ঠিক তেনেদৰে DHS গ্ৰেড 3 নন টেকনিকেলৰ 191টা পোষ্ট ওলাইছিল তাৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাটো আপোনালোকৰ যদি ক'ব যাওঁ তেতিয়াহ'লে নৱেম্বৰ মাহতে অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে কাৰণ নৱেম্বৰ মাহটো দীঘল আছে লাষ্টৰ ফালে অনুষ্ঠিত কৰি দিব পাৰে নহয় বা ডিচেম্বৰ এইটো বছৰৰ ভিতৰতে মুঠতে পৰীক্ষা হ'ব কাৰণ ৰিজেক্ট লিষ্ট একচেপ্ট লিষ্ট ওলাই গ'ল কিন্তু নৱেম্বৰ 16 তাৰিখেও পৰীক্ষা কণ্ডাক্ট কৰাৰ পচিবিলিটি ইয়াতে আছে একেবাৰে সেইটো ৰুল আউট কৰিব নোৱাৰি পচিবিলিটি আছে 16 তাৰিখে চ' সেইটো আমি চাব লাগিব এতিয়া নেক্সট নটিফিকেশ্যন কি আহে আজিকালিৰ ভিতৰত আকৌ নতুনকৈ কিবাকিবি নটিফিকেশ্যন আহিব আজি নাহিলেও আকৌ সোমবাৰ মানে এডমিট কাৰ্ডৰ হয়তো নটিফিকেশ্যন আহি যাব পাৰে কাৰণ একচেপ্ট লিষ্ট ৰিজেক্ট লিষ্ট ওলালে যেতিয়া পৰীক্ষাৰ ওচৰ চাপি গ'ল বুলি ধৰি লওক আপোনালোকে ঠিক আছে চ' সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰক কোৰ্চেছ এভেইলেবল আছে আপোনালোকে ল'ব পাৰে একো প্ৰব্লেম নাই গোটেইখিনি লৈ ল'ব পাৰে তাতে গোটেইখিনি বস্তু ইনক্লুডেড আছে অসমীয়া ছেকশ্যনো আছে ইংলিছ ছেকশ্যনো আছে চ' আপোনালোকে ল'ব পাৰে আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ইয়াতে ইনক্লুডেড আছে আৰু যোনখিনি মেথছ আছে সেইখিনি মৰলেছ যিকোনো কম্পিটিটিভ এক্সামছত কভাৰ হৈ যায় এজন ছাকচেছফুল কেণ্ডিডেটে প্ৰিপেয়াৰ কৰা হয় চ' আপোনালোকে ল'ব পাৰে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে আপোনালোকে ল'ব পাৰে কোৰ্চেছ ঠিক আছে ঠিক তেনেদৰে ADRE 3.0 আৰু আছাম পুলিচৰ কোৰ্চেছ এভেইলেবল আছে ADRE 3.0 300 আৰু আছাম পুলিচৰ 250 এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব কোনোবা যদি ইণ্টাৰেষ্টেড আছে 9706557851 মোৰ কোৰ্চবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি গোটেইখিনি হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি GK ঠিক আছে ছ'চিয়েল ছায়েন্সেছ আৰু লগতে আছামিজ ছেকশ্যন ইংলিছ ছেকশ্যন মেথছ ৰিজনিং এপ্টিটিউড গোটেইখিনি বস্তু ইয়াতে ইনক্লুডেড থাকিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছো ইয়াতে থাকিব আছাম কম্পিটিটিভ এক্সামছৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত আৰু ইয়াতে আছাম কম্পিটিটিভ এক্সামছ মানে যিকোনো কম্পিটিটিভ এক্সামছ ইয়াতে কভাৰ হৈ যাব APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছেই হওক গুৱাহাটী হাইকোৰ্ট ADRE DHS DME আছাম পুলিচ এই গোটেইখিনি কভাৰ হৈ যাব ইয়াতে 22খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ আছে উইথ এনচাৰ কিজ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব লগতে APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মই ক'লোৱে 22টা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ আপোনালোকে পাই যাব ইয়াতে APSC হাইকোৰ্ট DHS DME ADRE এক্সেট্ৰা ইয়াতে পাই যাব এনচাৰ কিজো এভেইলেবল আছে 75 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এনেইটো কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি কোৰ্চ নিকিনি পেলাই অকল এইকেইটা বস্তু কিনিব বিচাৰে তেনেহ'লে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 আৰু ঠিক তেনেদৰে APSC আৰ্বান টেকনিকেল অফিচাৰ মই ক'লোৱে 16 আৰু 17 নৱেম্বৰ পৰীক্ষা আছে তাৰ কাৰণে জেনেৰেল ষ্টাডিজৰ জেনেৰেল ইংলিছৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইনস্পেক্টৰ লিগেল মেথডলজিৰ পৰীক্ষা কাইলৈ আছে তথাপিতো আপোনালোকে আজি জেনেৰেল ষ্টাডিজৰ মেটেৰিয়েলছখিনি লৈ পেলাই এতিয়াও লাষ্ট টাইম প্ৰেক্টিছ কৰিব পাৰে লাষ্ট মমেণ্টত 250 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে নন টিচিং ষ্টাফৰ কাৰণে 300 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চেছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে কাৰেণ্ট এফেয়াৰ্ছখিনি শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি
সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় আৰু লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্ট JA বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব মই আছামিছৰ কাৰণেও ভিডিঅ'জ বনাইছিলোঁ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া প্লেলিষ্টত গ'লে আপোনালোকে পাই যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰিব তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম